আজি ক্লাছ 8ৰ চেপ্টাৰ 14.2 কেইটামান অংক কৰিব ওলাইছোঁ। 1 নম্বৰ প্ৰশ্নটো আছে তলৰ হৰণবোৰ কৰা। 1 নম্বৰত আছে x⁵ হৰণ চিন আছে, x² আছে। 2 নম্বৰটো আছে 6p³ হৰণ 3p। 3 নম্বৰটো আছে 36m³ n² হৰণ ব্ৰেকেট আছে -4m n³ আছে। এতিয়া আমি প্ৰথমটো কৰিব ওলাইছোঁ। 1 নম্বৰ এনসাৰটো আছে x5 হৰণ চিন আছে, x² আছে। হৰণ চিন আছে গতিকে আমি এইটো ওপৰত বহিব আৰু হৰণ চিনৰ পিছতো বহিব, x² হৈ যাব, তলত বহিব। এই অংকটোত আমি চাব লাগিব x⁵ আছে, তাৰমানে x5টা পূৰণ হৈ আছে। তলৰটোত আছে x², তাৰমানে x2টা পূৰণ হৈ আছে। প্ৰথমতে এইটো ভাগি ল'ম। x আছে আমাৰ 5টা, গতিকে আমি পূৰণ কৰিব লাগিব 1 2 3 4 5টা আছে। 1 2 3 4 5 যেহেতুকে x5 আছিলে আমাৰ, গতিকে আমি 5টা পূৰণ কৰি ল'লোঁ। তলত তেনেকৈ x² মানে x2টা আছে, গতিকে x পূৰণ x। এতিয়া চাব লাগিব আমি হৰ আৰু লব কি আছে, দুইটা কাটা কুটা যাব। এইটো x এইটোৱে কাটা গুচি গ'ল, এইটো কাটা গুচি গ'ল। তেতিয়া ওপৰত থাকি গ'ল আমাৰ x এটা 2টা 3টা, গতিকে প্ৰথম এনসাৰটো হ'ব x³। এইটো এটা আমাৰ হৈ গৈছে অলৰেডি। এতিয়া আমি 2 নম্বৰটো কৰিব ওলাইছোঁ। 2 নম্বৰটোত আছে 6p³ হৰণ চিন আছে 3p। এইটো একেই হ'ব আমাৰ, সলিউশ্যন লিখি ল'লোঁ। 6p³ ওপৰত বহি যাব, তলত বহি যাব 3p হ'ব। এতিয়া আমি এইখিনি ওপৰখিনি ভাগি ল'ব লাগিব। 6 মানে হৈছে আমি পূৰণ কৰিলে পাম 2 পূৰণ 3, পূৰণ দিলোঁ, ইয়াত একো নাই মানে পূৰণ চিন আছে। p³, গতিকে p 3টা আছে, 1 2 3টা। তলতো আমি একেই ৰাখিব লাগিব 3p, ইয়াত একো নাই মানে পূৰণ চিন আছে। এইটো 3 কাটা গ'ল, এইটো p কাটা গুচি গ'ল। তেতিয়া আমাৰ এনসাৰটো থাকিব, ইয়াত থাকি গ'ল 2 ইনটু ইয়াত আছে p ইনটু p। এতিয়া আমি এনেকৈ লিখিব পাৰিম 2 ইনটু p দুটা হোৱাৰ কাৰণে p²। এইটো হ'ল আমাৰ এনসাৰ। এতিয়া আমি 3 নম্বৰটো কৰিব ওলাইছোঁ। 3 নম্বৰটো আছে 36m³ n², মাজতে হৰণ চিন আছে -4m n³। আমি সলিউশ্যন লিখি লৈছোঁ। এইটো ওপৰত হ'ব, এইটো তলত হ'ব, মাজতে আমি হৰণ চিনডাল দিব লাগিব। 36m³ n², তলত এইটো বহিব -4m বহি গ'ল, n³ আছে। এইটো আমি তেনেকৈ কৰিব হ'লে ভাগি ল'ব লাগিব প্ৰথমতে। এইটো 36 হ'লে 36 ইনটু m³ আছে, তাৰমানে m 3টা, 1 2 3টা। n² আছে, গতিকে n দুটা হ'ব আমাৰ, স্কোৱাৰ মানে দুটা। এতিয়া তলত -4 আছে, তাৰপৰা ব্ৰেকেট দি দিলোঁ, পূৰণ m এটা আছে, mটো বহি গ'ল, n³ আছে মানে n 3টা আছে, 1 2 3টা। এতিয়া আমি এতিয়া কাটা কুটা কৰিব লাগিব, মাইনাছ চিন এডাল আছে বাৰু ইয়াত,
তলৰ n ওপৰ n কাটা গ'ল, তলৰ n ওপৰ n কাটা গ'ল, এইটো তলৰ m ওপৰ mটো কাটা গ'ল। তো 4 কিমান গুণ 37 হ'ব, এইটো যদি আমি হৰণ কৰোঁ 4 4 9 গুণ 37, তো কাটা গুচি গ'ল, মাইনাছ চিন এডাল আছে তথাপিও। ঠিক আমি চাব লাগিব, ওপৰত আছে 9, m দুটা আছে, 9 ইনটু m, m পূৰণ m, তলত হ'ব এই nটো আছে, তো 9 বহি গ'ল, m দুটা হ'লে আমাৰ m স্কোৱাৰ, তলত হ'ব n, তো আমি এনেকৈ লিখিব পাৰিম m স্কোৱাৰ ডিভাইডেড বাই n, এইটো হৈছে আমাৰ এনচাৰ। এইটো অংক আমি কৰিব লাগিব সলিউশ্যন। একেই হ'ব সূত্ৰটো আমাৰ, হৰণ চিন থাকিলে এইটো ওপৰত হ'ব 96 p স্কোৱাৰ q স্কোৱাৰ r টু দি পাৱাৰ 4, তলত বহিব 72 p q r। এতিয়া আমি এইটো আমি সৰু সৰুকৈ ভাগি ল'ব লাগিব, 96টো ৰৈ গ'ল বাৰু, p স্কোৱাৰ মানে p পূৰণ p, q স্কোৱাৰ মানে q দুটা হ'ব, q পূৰণ q, r টু দি পাৱাৰ 4 আছে গতিকে r 4টা হ'ব, 1 2 3 4টা, তলত আছে 72 p পূৰণ q পূৰণ এইটো আছে r। এতিয়া আমি ওপৰ তলৈ মিল থাকিলে কাটিব লাগিব, এইটো p কাটা গ'ল, এইটো q আছিলে এইটো q লগত কাটা গ'ল, r আছিলে এইটো r লগত আমাৰ কাটা গ'ল। ইয়াৰ লগে লগে এইটো যুগ্ম আছে, এইটো যুগ্ম আছে, এইটো আমাৰ 12 ভাগৰ নেউতাটো গুচি যাবই, তথাপি বুজিবৰ কাৰণে মই 2 দি হৰণ কৰিছোঁ। হৰণ কৰিলে আমাৰ হ'ব 7 আছে, 2 গ'লে 3 বাৰ গ'ল, 7 আছিল 1টো বেছি আছিল, এই 2টো ওচৰলৈ আহিলে 12 হ'ল, এইটো যাব 6 বাৰ, 37 দুগুণ 72। তেনেকৈ এইটো 96ক 2 হৰণ কৰিলে 4 বাৰ গ'ল, 4 দুগুণ 8 হ'ল, 9 আছিল 1টো ইয়ালৈ গুচি গ'ল, 16 হৈ গ'ল, 16 হ'লে 2 8 গুণ 16। এতিয়া এইটো কাটিব লাগিব, 2 কাটিলে আমাৰ গৈ আছে 18 দুগুণ 36, এইটো 2 বাৰ গ'ল, এইটো 4 বাৰ গ'ল, এইটো কাটা গ'ল। নেক্সট আমাৰ এইটো 2 কাটা গ'লে 9 বাৰ যাব, 2 কাটিলেতো 12 বাৰ যাব। এতিয়া আমাৰ যাব 3 3 বাৰ যাব, এইটো 3 4 বাৰ গ'ল। গতিকে এইটো 4 আৰু 3 হ'লে আৰু কাটা কুটা নাযায়, এতিয়া ওপৰত হ'ব 4, তলত হ'ব 3 ইনটু ইয়াত আছে p এটা আছে, গতিকে ইয়াত আমি p পাতি দিম, q এটা আছে গতিকে q এটাও বহি যাব, r 1 2 3টা থাকি গ'ল, এইটো হ'ব r কিউব, 4/3 ইনটু p q r কিউব, এইটো হৈছে আমাৰ এনচাৰ।